Hello everyone, welcome back to eCohipath e-learning platform. Aji districts of Assam ami pohim ebar Hojai district. So Hojai district amar Ahomor mapor duikhon plateau মাজত আছে. এফালে আছে plateau. এফালে আছে plateau. Plateau মানে কি গম পায় না অলপ উখৰীয়া। এফালে Karbi Anglong East, এফালে Karbi Anglong West আৰু মাজতে আছে Hojai district. So Hojai district চাৰিওফালৰ পৰা আমাৰ ভাৰতৰ sorry অসমৰ districts surround হৈ আছে। So Hojai district যোনখিনি আমাৰ neighboring district আছে বা চাই লওঁ Karbi Anglong East আছে definitely Karbi Anglong West আছে তললে আছে Dima Hasao then ওপৰলে আছে Shunitpur sorry Nagaon ওপৰে Nagaon আছে দে Shunitpur নাই Nagaon পৰা এনেও Nagaon পৰাই 2016 Hojai districtত ভাগ কৰি বনাই দিয়া হৈছিলে so Nagaon পৰা ফাটি অনা হৈছিলে so এইখন এই চাৰিখন হৈছে Hojai districtৰ neighboring district Karbi Anglong East Karbi Anglong West ওপৰফালে আছে Nagaon আৰু তললে আছে Dima Hasao okay now আমি অলপ চাই লওঁ about Hojai district so Hojai was carved out of Nagaon মই কৈছে Nagaon districtৰ পৰা বনোৱা হৈছিল ফাটি বনোৱা হৈছিল as a new district on 15th August 2016 আগষ্ট 15 তাৰিখে 2016 চনত Hojai offers a mosaic of ethnic, linguistic and religious communities and is often referred to as miniature India Hojai miniature India বুলিও কোৱা হয় এই কাৰণে কোৱা হয় কাৰণ Hojai Hojai বিভিন্ন ধৰণৰ ল্যাঙ্গুৱেজেছ হয় বিভিন্ন ধৰণৰ ধৰ্ম মানুহ আছে বিভিন্ন এথনিসিটি মানুহ আছে সো ধৰা আমাৰ ভাৰতত যদি চাওঁ ভাৰতক কোৱা হয় যে বহুত ডাইভাৰ্স কান্ট্ৰি হয় ভাৰতখন হয় নাই আমাৰ অসম আমাৰ ভাৰত বহুত ডাইভাৰ্স কান্ট্ৰি তেনেকৈ অসমৰ Hojai যিখন ডিস্ট্ৰিক্ট আছে Hojai এখন মিনি ইন্ডিয়া বা মিনিয়েচাৰ ইন্ডিয়া মানে যেনেকৈ ভাৰতত বহুত ডাইভাৰ্স ৰিলিজিয়াছ মানুহ আছে ডাইভাৰ্স ল্যাঙ্গুৱেজৰ মানুহ আছে তেনেকৈ Hojai বিভিন্ন ভাষা কোৱা লোক আছে বিভিন্ন ধৰ্ম পালন কৰা লোক আছে বিভিন্ন এথনিসিটি পালন কৰা লোক আছে সেইকাৰণে কোৱা আছে মিনিয়েচাৰ ইন্ডিয়া Hojai district was formed from 3 tehsils of Nagaon district Hojai Doboka Lanka তো তিনটা tehsil আছে এই তিনিটা বৰ্তমান Hojai revenue circle হয় ইয়াত মই মেপখন লৈ আহিছো so this is Lanka Hojai আৰু Doboka বহুত dry area হয় dry মানে আপোনালোকৰ তাত বহুত বেছি বৰষুণ চৰষুণ নহয় শুকান হয় এটা বহুত বালি বা windy হয় বালি থাকে it's a very dry climate যোনটো হয় তাৰ ন so climate তো বহুত dry তাৰ reason তো এইটোৱে হয় মানে তাৰ reason তো এইটোৱে হয় because it is surrounded by plateaus মই আৰম্ভণিতে কলো ন যে দুইফালে plateau region আছে তো plateau surround কৰিলে কি হয় যদি মানে তোমাৰ যোনটো এতিয়া বৰষুণটো কেনেকেনো আহে বৰষুণটো বতাহটো লগত আহে হয় না conventional rain so বৰষুণ বতাহৰ লগতে আহে দেন পাহাৰ লগত টক্কৰ খাই বৰষুণ হৈ যায় হয় না windsৰ লগতে clouds খিনি আহে clouds খিনি এফালে কি হয় যেহেতু ইয়াতে Karbi Anglong West Karbi Anglong East আছে আৰু এফালে যে plateau region হয় বিলাক so ইয়াতে আহি ধৰা ইয়াতে খুন্দা খাব বা ইয়াতে আহি খুন্দা খাব so Hojai সোমোৱাৰ আগতে যেহেতু পাহাৰ অলপ উখৰীয়া আছে পাহাৰ নহল উখৰীয়া আছে plateau region so সেই উখৰীয়া থকাৰ কাৰণে বৰষুণটো আগতে Hojai সোমোৱাৰ আগতে হৈ যায় সেই কাৰণে আচলতে Hojai dry area হয় আৰু এই তিনটা লংকা Hojai আৰু Doboka এইকেইটা হৈছে revenue circle আৰু এই তিনটা tehsil Nagaon districtৰ এই তিনটা tehsile ভাগ কৰি Hojai district বনোৱা হৈছিল 2016 চনত 2022 চনৰ কথা এইটো 2022 চনত 31 ডিসেম্বৰ sorry 31 ডিসেম্বৰ 2022 চনৰ the district was remerged temporarily into Nagaon district so যেতিয়া delimitation commission আহিছিলে অসমত delimitation commission আহতে চাৰিখন district remerge কৰি দিয়া হৈছিলে তাৰ ভিতৰতে এখন আছিল Hojai district কিন্তু 2023 চনৰ 25 আগষ্টত আকৌ অসম কেবিনেটে reinstate কৰি দিলে Hojai districtৰ district status টো Hojai যোনটো district status আছে যে হয় Hojai এখন জিলা হয় সেই পৰিচয়টো আকৌ 2023 ত Hojai districtে ঘূৰাই পালে Now let's know etymology so etymology আৰু history মানে পাৰ্থক্য কি গম পায় না etymology মানে origin of the word মানে যোনটো শব্দ আছে Hojai যোনটো শব্দ আছে তো হিন্দী শব্দ কলে হিন্দী কোৱা না হৈছে Hojai so আমাৰ যোনটো Hojai districtৰ যোনটো word আছে সেই Hojai শব্দটো কোৰ পৰা কেনেকে উৎপত্তি হৈছিল তাৰ হিষ্ট্ৰীটো কি যেতিয়া আমি এটা wordৰ হিষ্ট্ৰী চাওঁ হেতু কোৱা হয় etymology so Hojai is a surname commonly used by the Dimasa community the word Hojai is of Dimasa origin তো আসলতে
ডিমাচা সকলৰ পৰা এই হোজাই শব্দটো আহিছে the priestly class যোনসকল পুৰোহিত শ্ৰেণী আছে ডিমাচা সকলৰ পুৰোহিত শ্ৰেণী the priestly class of the Dimasas is known as হোজা or হোজাইছা so হোজাইছা আৰু হোজা ডিমাচা সকলৰ যোন পুৰোহিত ক্লাছ আছে priestly class আছে তেওঁলোকে as a title as a surname use কৰে and the place they inhabited came to be known as Hojai so যিহেতু তেওঁলোক ইয়াত আছিলে এইটো জেগা সেই জেগাটোত আছিলে কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং ৱেষ্টৰ মাজত নগাঁও ডিষ্ট্ৰিক্ট আছিলে তেতিয়া সেইখন জেগাতে হোজাই ডিমাচাসকল আছিলে ডিমাচাসকলৰ পুৰোহিতসকলৰ উপাধিটো কি হৈছে হোজা আৰু হোজাইছা তো তাৰ পৰা আচলতে হোজাই নামটো আহিছিলে বুলি কোৱা হয় even now Hojai area has a sizable population of Dimasa so বৰ্তমানেও বহুতসকল ডিমাচা তাত আছে আৰু আগলে বড়োসকলৰ যোন এৰিয়া আছিলে যোনটো তেওঁলোকৰ তোমাৰ বৰাহী কিংডম যোনটো আছে যে বৰাহী কিংডমটো তাত এষ্টাব্লিছ বুলি কোৱা আছিলে তো তললে তাত নহয় এক্সেক্টলি তাৰ পৰা তললে সো তাৰ পৰা তললে মানে অলমোষ্ট নিয়ে ত্ৰিপুৰা এৰিয়াটো ঠিক আছে ত্ৰিপুৰা এৰিয়াটোত এষ্টাব্লিছ হোৱা বুলি কোৱা আছে ইন 10th 11th century বহুত পুৰণা কথাবিলাক সো আমি ইমানটো মনত ৰাখিম যে হোজাই যোনটো শব্দ আছে সেই হোজাই শব্দটো ডিমাচা সকলৰ পুৰোহিত শ্ৰেণীৰ পৰা আহিছে Now so history. Now Hojai history বহুত like বহুত কালাৰফুল হয় Hojai historyটো বহুত কালাৰফুল হয় আৰু বহুত পুৰণা বহুত ইতিহাস জড়িত হৈ আছে Hojai লগত so চাই লওঁ ভালকে আমি prelims কাৰণে যদি কিবা আহে we can crack it easily from these points The geographical area presently under Hojai district and its surrounding area was renowned as Kapili Valley Kingdom so Kapili Valley Kingdom বুলি কোৱা হৈছিল সেই জায়গাটো পুৰা আচ্ছা এই হিষ্ট্ৰীটো অকল হোজাই কাৰণে নহয় আচলতে হোজাই আৰু নগাঁও আগতে একে আছিলে হয় নাই 2016 চনতহে হোজাই ভাগ কৰি দিয়া হৈছে সো যেতিয়া আমি কপিলি ভেলী বুলি কওঁ নহয় অকল হোজাই বুজা নহয় কিন্তু অকল হোজাই বুজা নহয় অলমোষ্ট হোজাই আৰু নগাঁও দুটা এৰিয়া অলপ অলপকৈ বুজোৱা হয় এনচিয়েন্ট টাইমছত কপিলি ভেলী বাৰু এতিয়া এক্সিষ্ট নকৰে কিন্তু এনচিয়েন্ট টাইমছত কপিলি ভেলী সেইটো এৰিয়া কোৱা হৈছিলে নট অনলি হোজাই বাট হোজাই প্লাছ নগাঁও আৰু কপিলি নৈখন নগাঁৱতে মেইনলি আছে In different sources, this kingdom is mentioned as Doboka, Kapili, and Tribeg. So, বেলেগ জেগাত Doboka বুলিও আছে ক'বাত Kapili বুলিও আছে ক'বাত Tribeg বুলিও আছে. So, Doboka word টো আমি দেখিছো হয় নাই ইয়াতে Doboka mention আছে ইয়াতে আছে Doboka হয় নাই আৰু হোজাই ওপৰৰ পিনে হোজাই নৰ্থ পিনে কোনখন ডিস্ট্ৰিক্ট আছিলে নগাঁও আছিলে হয় নাই So, নগাঁও লগত ডাইৰেক্টলি যোনটো ৰেভিনিউ বা যোনটো তেহচিল কানেক্ট হৈছে এইটো হৈছে কি Doboka. So, Doboka এৰিয়াটো আচলতে হিষ্ট্ৰীত বহুত ফেমাছ হয় চাম বাৰু আমি আগলে কেনেকে ফেমাছ হয় ক'ত আছে সো Doboka, Kapili আৰু Tribeg এই তিনিটা নাম জড়িত হৈ আছে হোজাই ডিস্ট্ৰিক্টৰ লগত The name Tribeg is believed to refer to the confluence of three rivers Kolong, Kapili and Jamuna যোন Tribeg শব্দ আছে tree মানে কি হয় tree মানে তিনি হয় নাই tree মানে তিনি সো এই Tribeg নামটো ক'ৰ পৰা অহা বুলি বিশ্বাস কৰা হৈছে যে Tribeg নামটো তিনিখন নৈ কনফ্লুয়েন্সৰ পৰা আহিছে তিনিখন নৈ কি হ'ব কলং কপিলি আৰু যমুনা According to Rajamala, a chronicle of the kings of Tripura, during the reign of Narakasura dynasty in Pragjyotispur, in around 1900 BC, the Tripura king Prataradan, okay, so namdo spell kole lot tan hoy, Prataradan, established a kingdom named Tribeg in the Kapili Valley of South Nagaon. So Nagaon, Dokhin phale junkhon je bortoman hojai tar, Prataradan tekhete establish korisile ekhon kingdom যাৰ নাম আছে Tribeg আৰু এটা কথা ক'ত মেনশন আছে ৰাজামালাত মেনশন আছে যেনেকে আমাৰ দৰং সকলৰ দৰঙৰ কুচজা সকলৰ দৰং ৰাজবংশাৱলী আছে ঠিক তেনেকে ৰাজামালা হৈছে ত্ৰিপুৰাত থকা ৰাজাসকলৰ ক্ৰনিকল অন দ্য কিংছ অফ ত্ৰিপুৰা সো হেতু সময়ৰ কথা কৈছে যোনটো সময়ত নেকি নৰকাসুৰা আছিলে প্ৰাগজ্যোতিষপুৰত নৰকাসুৰা আছিলে প্ৰাগজ্যোতিষপুৰত নৰকাসুৰ থকা সময়তে আমাৰ নগাঁও দক্ষিণ পিনে ত্ৰিপুৰাৰ এজন ৰজা আছিলে প্ৰাতাৰাদান সেই ত্ৰিপুৰী ৰজাজনে প্ৰাতাৰাদান তেখেতে এখন কিংডম এষ্টাব্লিছ কৰিছিলে সেই দক্ষিণ নগাঁৱত যাৰ নাম আছিলে Tribeg সো Tribeg নামটো আমি এই বুলিও পাইছো যে Tribeg নামটো এই বুলিও বিশ্বাস কৰা হয় যে তিনিখন নৈ কলং কপিলি আৰু যমুনা যোনটো জায়গা লগ হয় সেই জায়গাটো Tribeg বুলি কোৱা হয় কিন্তু আমি এইটো চাইছো যে ৰাজামালা ক্ৰনিকলৰ মতে according to ৰাজামালা ক্ৰনিকল প্ৰাগজ্যোতিষপুৰত নৰকাসুৰ থকা সময়তে দক্ষিণ নগাঁৱত এজন ত্ৰিপুৰী ৰজা আছিলে প্ৰাতাৰাদানে নিজৰ কিংডমৰ নাম কি দিছিলে Tribeg দিছিলে সো Tribeg নামটো দুটা হিষ্ট্ৰী আছে হল Then in the Allahabad inscription of Samudragupta যোন গুপ্তা ৰজা
সমুদ্ৰগুপ্তা সমুদ্ৰগুপ্তাৰ যোনটো আল্লাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন আছে সকলোৱে নিশ্চয় শুনিছা হয় নাই এক্সপিৰিয়েঞ্চ খিনি নিশ্চয় আল্লাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন বিষয়ে জানা সো আল্লাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনত দবকা ৱাজ মেনশন এজ এ ট্ৰিবিউটাৰী বাউণ্ডেৰী কিংডম অফ দ্য গুপ্তাস দবকা নামটো সেই আল্লাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনত আছিলে ঠিক আছে দবকা বুলি আছে যে দবকা এখন ট্ৰিবিউটাৰী বাউণ্ডেৰী কিংডম হয় কাৰ গুপ্তাসকলৰ ট্ৰিবিউটাৰী বাউণ্ডেৰী কিংডম মানে কি হয় ট্ৰিবিউটাৰী কিংডম মানে হৈছে আগত আমি এইটো চাইলত ট্ৰিবিউটাৰী মানে কি হয় যে তেওঁলোকে ট্ৰিবিউটছ দিব লাগে we have to pay tributes pay tributes to মই আগতে বুজাইছো pay tributes মানে কি যে এজন ৰজা আছে যোনজন ৰজা এজন ৰজা আছে যোনজন ৰজাক বেলেগ এজন ৰজাই হৰুৱালে নহলে সেই ৰজাজনে নিজকে সাৰেন্ডাৰ কৰিলে যে হয় আপুনি ডাঙৰ ৰজা এটা ধৰা যদি এলেকজাণ্ডাৰ আছে এলেকজাণ্ডাৰ পোৰাছ এজন ৰজা আছিলে পোৰাছক হৰুৱাই দিছিলে এলেকজাণ্ডাৰে যুদ্ধত তেতিয়া পোৰাছক এলেকজাণ্ডাৰ কি কৰিলে যে ঠিক আছে তুমি থাকা তুমি ৰজা হৈ থাকা কিন্তু তুমি নামত ৰজা ঠিক আছে তুমি নামতহে ৰজা হয় তুমি ডি জুৰে ৰজা ডি জুৰে মানে হৈছে সমাজৰ মতে তুমি ৰজা কিন্তু ডি ফেক্টৰ ৰজা মই হয় এলেকজাণ্ডাৰ কৈছে ডি ফেক্টৰ ৰজা মই হয় মানে তুমি নামত ৰজা হয় কিন্তু আচলতে ৰজা মই হয় তাৰমানে তুমি মোৰ কথাহে শুনি দেশ চলাব লাগিব ঠিক তেনেদৰে এই দবকাৰ যোন ৰজা আছিলে দবকাৰ যোন ৰজা ধৰি লোৱা এইটো সময়ত ধৰা আমাৰ যোনজন প্ৰাতাৰাদান আছিলে ত্ৰিপুৰীৰ ৰজা জাষ্ট পঢ়ি আহিছো প্ৰাতাৰাদান তেখেতে ধৰা দবকাৰ ৰজা আছিলে ন ধৰি লোৱা বুলি এইকাৰণে কৈছো কাৰণ প্ৰাতাৰাদান যিহেতু নৰকাসুৰৰ সময় বুলি কৈছে সেইকাৰণে বহুত আগৰ হ'ব সেইটো সময়ত কিন্তু সমুদ্ৰগুপ্তৰ সময়ত প্ৰাতাৰাদান ৰজা হ'ব নোৱাৰে মই এক্সাম্পল দিছো যদি প্ৰাতাৰাদান বৰ্তমান দবকাৰ ৰজা হৈ আছে যদি ট্ৰিবিউটাৰী ৰজা হৈ আছে ট্ৰিবিউটাৰী ৰজা মানে এইটোৱে হয় যে প্ৰাতাৰাদানৰ ওপৰত সমুদ্ৰগুপ্তা আছে প্ৰাতাৰাদানে সমুদ্ৰগুপ্তাক নিজতকে এজন ডাঙৰ ৰজা বা নিজৰ গুৰু বা তেওঁলোকে এজন বহুত ইম্পৰ্টেণ্ট ৰজা বা তেওঁৰ কিংডমৰ আচলতে ৰজা যে তেওঁ হয় সমুদ্ৰগুপ্ত হয় সেইটো প্ৰাতাৰাদানে মানি লৈছে আৰু সেইটোকে মানি তেওঁ সময়ে তেওঁ ট্ৰিবিউটছ দি থাকে ট্ৰিবিউটছ মানে ধৰি লওক সোণ ৰূপ হাতী ঘোঁৰা যি দিয়া আগতে তেনেকে ট্ৰিবিউটছ দি থাকে ট্ৰিবিউটাৰী ৰজা মানে বা ট্ৰিবিউটাৰী কিংডম মানে সেইটোৱে হয় ট্ৰিবিউটাৰী বাউণ্ডেৰী কিংডম মানে এইটো হয় যে কিংডমখন বৰ্তমান বাউণ্ডেৰীত আছে একেবাৰে সীমাত আছে কিহৰ সীমাত গুপ্তা কিংডমৰ সীমাত আছে এই ট্ৰিবিউটাৰী কিংডমখন যাৰ নাম হৈছে দবকা ক'ত মেনশ্যন আছে গোটেইখিনি কথা মেনশ্যন আছে আল্লাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন এগেইন কৈছো প্ৰাতাৰাদান কিন্তু সমুদ্ৰগুপ্তৰ সময়ত থকাটো ইম্পচিবল কাৰণ প্ৰাতাৰাদান আছিলে নৰকাসুৰৰ সময়ত নৰকাসুৰ বহুত আগতে আছিলে সমুদ্ৰগুপ্ত তোমাৰ পালা ডাইনেষ্টি সময়ত 10th 11th century ওচৰত আছিলে ঠিক আছে সো এইটো মই এক্সাম্পল হে দিলো দেই এইটো জাস্ট এক্সাম্পল হয় Brahmapala, who claimed descent from Narakasura and used the title Baraha, built his capital somewhere in the Kapili Jamuna Valley in the present Nagaon district. So Brahmapala, যোনে আমাৰ পালা ডাইনেষ্টি এষ্টাব্লিছ কৰিছিলে যাক কোৱা হয় দ্য ফাৰ্ষ্ট ইলেক্টেড কিং এনচিয়েণ্ট আছামৰ ফাৰ্ষ্ট ইলেক্টেড কিং যদি সোধে আনচাৰ হয় ব্ৰহ্মপালা কাৰণ তেওঁক ইলেক্ট কৰি বনোৱা হৈছিলে ফ্ৰম দ্য গভৰ্নেন্স চ' ব্ৰহ্মপালাই যোনে নেকি নিজকে নৰকাসুৰৰ বংশ বুলি কয় যে মই নৰকাসুৰৰ বংশ হয় মই তেওঁৰ ডিচেণ্ডেণ্ট হয় এণ্ড দ্য টাইটেল বৰাহী চ' তেওঁ বৰাহা তেওঁ যোনটো টাইটেল লৈছিলে সেইটো হৈছে বৰাহা হি বিল্ড হিজ কেপিটেল somewhere in the Kapili Jamuna Valley in the present Nagaon district তো যোনটো কপিলি যমুনা ভেলী আছে মানে কপিলি আৰু যমুনা নৈ যোনটো ভেলী বনাইছে সেই কপিলি যমুনা ভেলীত তেওঁৰ কেপিটেল আছিলে কিংডম নহয় দেই কেপিটেল মানে ৰাজধানী আছিলে It is believed Hojai was the location of the capital of the Pala dynasty. Pala kings. ইয়াতে মই এটা কথা কৈ থওঁ যদি এনচিয়েন্ট আছাম পঢ়িছা নিশ্চয় দুৰ্জয় নামটো শুনিছা হয় না দুৰ্জয়া বুলি এখন চিটি আছিলে পালা কিংডমৰ সময়ত 10th 11th century ৰত্নপালা বুলি কোৱা হয় ঠিক আছে সো দুৰ্জয়া যোনটো নাম আছিলে এই চিটিখন কাৰ সময়ত আছিলে পালা কিংছৰ সময়ত আছিলে ঠিক আছে পালা কিংছৰ সময়ত এই চিটিখন যোনখন এখন ফৰ্ট কৰি বনোৱা হৈছিলে ফৰ্ট মানে দুৰ্জয়াৰ চাৰিওফালে ওখ তোমাৰ যেনেকে যোনবিলাক ৰাজধানী আছিলে আগৰ সময়ত যদি দেখা যায় ৰাজধানীবিলাকৰ চাৰিওফালে ওখ দেৱাল থাকে ৱাল থাকে লাইক ফৰ্টৰ নিচিনা চৰি চ' দুৰ্জয়ক তেনেকে বনোৱা হৈছিলে দুৰ্জয় মানে এনেকুৱা এটা দুৰ্গ যোনটো কোনো ভাঙি যাব নোৱাৰে এই বুলি বিশ্বাস কৰা হয় মই পঢ়োতে গম পাইছিলে বুলি বিশ্বাস কৰা হয় যে দুৰ্জয়া নামটোৱে পাছলে দুৰ্জয় হল তাৰপা হোজাই হল মানে যেনেকে নাম এটা সময় সলনি হৈ গৈ থাকে ন যেনেকে হিন্দুস্তান নামটো তেনেকে সলনি হয় কোৱা হয়
সিন্ধ নদীৰ পৰা সিন্ধৰ পৰা হিন্দু হ'ল তাৰপৰা হিন্দুস্তানৰ এনেকে কোৱা হয় এনেকে পাৰ্চনেল এক্সাম্পল দিছো মোৰ নামটো প্ৰিয়াক্ষী হয় বহুতে প্ৰিয়াক্ষী কয় তো প্ৰিয়াক্ষীকে থাকি যাব বহুতৰ জেগাত বহুত আছে প্ৰিয়াক্ষী বুলিও চিনি পায় চ' তেনেকে নাম এটা সময়ে নামটো প্ৰনাউন্স কৰা ৱেটো সলনি হৈ গৈ থাকে আৰু তেনেকেই সেইটো নামটো চেঞ্জ হৈ গৈ থাকে তেনেকেই বিশ্বাস কৰা হয় যে দুৰ্জয়া নামটো দুৰ্জয়া বা দুৰ্জয় হ'ল বা দূৰজ হ'ল ঠিক আছে দুৰ্জয় হ'ল বা দূৰজ হ'ল দূৰজ বা দুৰ্জয়ৰ পৰা গৈ লাষ্টত গৈ থৈ হোজাই হ'ল মানে হোজাইটো এটা কৰাপ্টেড ভাৰ্জন অফ দুৰ্জয়া দুৰ্জয় নামটো সময়ে ইমান এইটোতো বহুত পুৰণা কথা 10th 11th চেঞ্চুৰী সময়ত দুৰ্জয় আছে বুলি কোৱা হয় চ' দুৰ্জয়া যোনটো নাম আছে সেই নামটো সলনি হৈ গৈ আজিৰ সময়ত 2020 বুলি কৈছো আৰু আমাৰ 21st চেঞ্চুৰীত নামটো এতিয়া হোজাই হৈ গ'ল চ' নামটো এনেকে চেঞ্জ হ'ল বুলি কোৱা হয় যি কি হয় এইবুলি বিশ্বাস কৰা হয় যে হোজাই was the location of the capital of the Pala kings আৰু এটা কথা যদি মনলৈ আহিছে যে কেনেকে গম পালে যে পালাসকলৰ লগত জড়িত হয় তেনে যোনবিলাক এতিয়া আমি আৰ্কিঅলজিকেল সাইট বহুত আছে হোজাই যোনখিনি পঢ়িম ইয়াত ঠিক আছে তো যোনবিলাক আৰ্কিঅলজিকেল সাইট আছে সেইবিলাক যে 10th 11th চেঞ্চুৰী হয় সেইটো আৰ্কিঅলজিষ্টে প্ৰমাণ কৰিছে চ' 10th 11th চেঞ্চুৰীত অসমত পালা ডিনেষ্টি আছিলে এৰিয়া টোটেল এৰিয়া আছে হোজাই 1686 kilometers square 651 square meter 1686 kilometers square is the total area of Hojai district population চাই লওঁ population according to 2011 census total population আছে 931218 হৈছে হোজাই 2011 চনৰ পপুলেশ্যন আৰু যদি সোধা যে 2016তহে হোজাই ডিষ্ট্ৰিক্টখন বনিছে 2011 তেন্তে কেনেকে ক্যালকুলেট হ'ল তেন্তে আমি আগতে চাইছো যে হোজাই নগাঁও ডিষ্ট্ৰিক্টৰ তিনটা তহচিল লগ হৈ হোজাই ডিষ্ট্ৰিক্টখন বনা হৈছিলে এটা তহচিল হৈছে হোজাই এটা হৈছে দবকা আৰু এটা তহচিল হৈছে লংকা সেই লংকা হোজাই আৰু দবকা তহচিল তিনটা যে আছিলে আমি চাইছিলো ন এইটা সো এই তিনটা তহচিল আগতে নগাঁও আছিলে তাৰ পৰা 2016ত ফাটি হোজাই বনোৱা হ'ল সো এই তিনটা তহচিলতো গণনা হৈছিলে যে পপুলেশ্যন কিমান আছে গণনাটো নিশ্চয় হৈছিলে সো সেই গণনাটোকে পাছতকে এড কৰি এই তিনটা তহচিলৰ যোন পপুলেশ্যন আছে সেই গণনাটো লগ খুৱাই ইয়াত বৰ্তমান আমি সেইটোৱে পপুলেশ্যন হিচাপে পঢ়িছো বৰ্তমান আমি সেইটোৱে পপুলেশ্যন হিচাপে পঢ়িছো ঠিক আছে যদিও 2011 চনৰ পাছত বনিছে সেইকাৰণে তেনেকে পপুলেশ্যনটো উলিয়াব পৰা গৈছে ডেন্সিটি কিমান হয় ডেন্সিটি হৈছে 550 কিলোমিটাৰ স্কয়াৰ ৰিলিজন হাইয়েষ্ট ফলো ৰিলিজন ইছলাম হয় 53.65 ইছলাম ধৰ্ম আছে দেন আছে হিন্দুইজম হয় 45.53 তাৰপৰা নেক্সট আছে খ্ৰীষ্টিয়ানিটি বহুতে গ'ল 0.55 আছে ঠিক আছে সো এইকেইটা হৈ গ'ল আমাৰ ডেমোগ্ৰাফিক যোনখিনি আমি মন ৰাখিব লাগিব টোটেল এৰিয়া 1686 total area 1686 kilometer square density হৈছে 550 kilometer square total population হৈছে 931218 হৈ গ'ল আৰু এইটো হৈছে আমাৰ ৰিলিজন according to 2011 census Now চাইলম the languages মই কৈছো যে বহুকেইটা ভাষা ইউজ কৰে ল্যাঙ্গুৱেজ ইউজ কৰে সেইকাৰণে আমি লিথুৱান ইণ্ডিয়া বুলি কোৱা হয় সো ইয়াৰ বহুকেইটা ল্যাঙ্গুৱেজ আছে দেখিছে বেংগলী আছে আসামিজ আছে হিন্দী আছে মেইটি আছে ডিমাসা আছে ভোজপুৰী আছে and others সো মেইটি এতিয়া মেইটি যোনটো মণিপুৰী ল্যাঙ্গুৱেজ সেইটো অফিচিয়েল ল্যাঙ্গুৱেজ হৈ গ'ল সো হোজাই ডিস্ট্ৰিক্টতো অফিচিয়েলি মণিপুৰী ল্যাঙ্গুৱেজটো আছে ঠিক আছে সো মেইটি ইজ আ ল্যাঙ্গুৱেজ which is used by the Manipuri people সো বেংগলী হাইয়েষ্ট আছে বেংগলীৰ সংখ্যাটো হৈছে 52.67% When লিখি থৈছো at the time of the 2011 census 52.67% of the population spoke Bengali 33.72% Assamese আছিলে 4.31% Hindi হয় 1.91% Meiti 1.3% Dimasa আছে 1.21% Bhojpuri আছে as their fourth language তো তেওঁলোকে বহুত ভাষা ইউজ কৰিব পাৰে বহুত ভাষা জানিব পাৰে মেইটি কোৱাজনে হিন্দী জানিব পাৰে হিন্দী কোৱাজনে অসমীয়া জানিব পাৰে কিন্তু যোনটো তেওঁলোকৰ ফাৰ্ষ্ট ল্যাঙ্গুৱেজ লাইক মাদাৰ টাং যোনটো মাতৃভাষা সেইটো ভাষা ইয়াত গণনা কৰা হৈছে সো হাইয়েষ্ট আছে কি বেংগলী দেন আছে আসামিজ আৰু যদি মন কৰা এতিয়ালৈকে আমি যিমানখিনি ডিস্ট্ৰিক্ট পঢ়িছো সকলোৰে ভিতৰতে ইয়াৰ যোনটো ল্যাঙ্গুৱেজৰ ডাইভাৰ্চিটি আছে সেইটো বহুত বেছি মানে বেংগলী আসামিজ হিন্দী মেইটি ডিমাসা ভোজপুৰী একদম বেলেগ হয় না মেইটি লগতো ডিমাসা নিমিলিব ডিমাসা লগতো হিন্দী নিমিলিব হিন্দী লগতো অসমীয়া নিমিলে অসমীয়া লগত বা অকণ বেংগলী মিলে সো এইকাৰণে ইয়াৰ ল্যাঙ্গুৱেজ ডাইভাৰ্চিটি বহুত বেছি হাইয়েষ্ট বেংগলী সেকেন্ড আসামিজ Assam cabinet renames Hojai district headquarters as Srimanta Shonkodev Nagar. So এটা news clipping হয় এইটো last year news to আহিছে 2024 news হয় so মই news clipping টো লৈ আহিছো যাতে মনত থাকে ভালকে The state cabinet decided to rename the district headquarters
So district headquarter কি হয় বৰ্তমান হয় শ্ৰীমন্ত শংকৰদেৱ নগৰ হোজাই ডিস্ট্ৰিক্টৰ district headquarter হৈছে শ্ৰীমন্ত শংকৰদেৱ নগৰ কিন্তু আগতে আছিলে শংকৰদেৱ নগৰ তাৰ মানে শ্ৰীমন্ত ৱৰ্ডটো এড কৰি দিয়া হ'ল ঠিক আছে এতিয়া বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ নগৰ আগতে আছিলে শংকৰদেৱ নগৰ Okay, so আগবঢ়া আগতে আমাৰ আসাম স্পেচিফিক যোনটো কোৰ্স হয় সেইটো আমি লঞ্চ কৰিছো সো আসাম স্পেচিফিক মানে কি হয় ইয়াৰ আসাম যোনখন GS 5 পেপাৰ আছে আমাৰ আসাম পেপাৰ আসাম পলিটি আসাম হিষ্ট্ৰি আসাম জিওগ্ৰাফি আসাম ইকনমি আসামৰ লগত জড়িত যিমানখিনি ইম্পৰ্টেন্ট টপিকস আছে সেই গোটেইখিনি পঢ়া হ'ব ফৰ মিনিমাল প্ৰাইস অফ 1000 rupees মাত্ৰ 1000 rupees আপোনালোকৰ আসাম পোৰ্শনটো প্ৰিলিমছৰ কাৰণে কমপ্লিটলি ক্লিয়াৰ কৰা হ'ব with related questions আমি MCQ প্ৰেক্টিছ কৰি যাম ইয়াত according to the topic আৰু যদি আসাম কাৰোবাৰ জানিব লগা আছে যদি আসাম কাৰোবাৰ উইক হয় কাৰণ 33% মাৰ্কস আমাৰ 33% ক'ৰ পৰা আহে অসমৰ পৰা আহে APSC প্ৰিলিমছত মানে ম্যান্ডেটৰি হয় পেপাৰখন ঘূৰাই চাই প্ৰিলিমছৰ যোৱা বছৰ হওক বা তাৰ আগৰ বছৰ হওক প্ৰিলিমছৰ পেপাৰত আসাম ডমিনেন্ট হয় হয়নে আসাম ডমিনেন্ট হয় তো ঠিক কৰি থোৱা আছে আগৰ পৰাই সো 33% যদিও কেতিয়াবা কিন্তু 30 প্লাস কোৱেশ্চনো আহে কেতিয়াবা less than 30 কোৱেশ্চনো আহে তো 28 বা 25 to 35 কোৱেশ্চন অসমৰ পৰা ম্যান্ডেটৰিলি আহে ঠিক আছে 30 উচৰা উচৰি আহে সদায় সো 30 টা কোৱেশ্চন মানে কি হয় 30 যদি 30 টা কোৱেশ্চন আহে ধৰি লোৱা 30 টা কোৱেশ্চন আহিলে তোমালোকৰ আসামৰ APSC প্ৰিলিমছত 30 টা কোৱেশ্চনৰ প্ৰত্যেকটা কোৱেশ্চন থাকে 2 মাৰ্কে মানে 60 মাৰ্কস 30 টা প্ৰশ্ন যদি অসমৰ পৰা আহে 60 মাৰ্ক তাৰ পৰাই আহিলে হয়নে তো 60 মাৰ্কস যদি আপোনালোকে by confidently you can clear 60 marks তাৰমানে বহুত ডাঙৰ মাৰ্ক হ'ব ডাঙৰ সংখ্যা হয় হয়নে সো সেই কাৰণে আমাৰ কোৰ্সটো লঞ্চ কৰিছো আমি যোগাযোগ কৰিব পাৰে মই নম্বৰটো কৈ দিছো এবাৰ 0361319357 3570 ইয়াত যোগাযোগ কৰিলে গোটেইখিনি ডিটেইলছ পাই যাব যদি আপোনালোকে ফোন নকৰি যদি মই যোনটো ৱেবসাইট আছে www.ecohipa.com তাত গলে আপোনালোকে ডিটেইলছ গোটেইখিনি পাই যাব about the course so river চাইলম কি ৰিভাৰ্ছ আছে হুজাই ডিস্ট্ৰিক্টৰ মেইন দুখন ৰিভাৰ আছে কপিলি আৰু যমুনা ঠিক আছে কপিলি আৰু যমুনা মেইন ৰিভাৰ্ছ অফ হুজাই ডিস্ট্ৰিক্ট কলংখন কিন্তু বেসিক্যালি নগাঁও ডিস্ট্ৰিক্টত আছে other minor rivers contributing to flooding and erosion include Fring river Lumding river Dimoru and Nikhari river so এইখন ৰিভাৰ আছে হুজাই ডিস্ট্ৰিক্টত না আমি চাই লম আৰ্কিঅলজিক্যাল সাইটস মই যে কৈছো যে বহুতখিনি আৰ্কিঅলজিক্যাল সাইট বহুতখিনি পুৰণা জায়গা হুজাই ডিস্ট্ৰিক্টত আছে যৰ পৰা গম পোৱা হৈছিলে যে সেই জায়গাটোত পালা ডাইনেষ্টি নিজৰ কিংডম এস্টাব্লিশ কৰি থৈছিলে নিজৰ ক্যাপিটেল আছে তেওঁলোকৰ সো সেইখিনি চাই লম আমি ৰাজাবাৰী আৰ্কিঅলজিক্যাল সাইট আছে ৰাজাবাৰী আৰ্কিঅলজিক্যাল সাইট at least 9 Shiva temple enclosed within a massive brick built boundary wall. So Shiva temple hoy Rajabari archaeological site. This is a picture of the Rajabari archaeological site. Then asa Akakhiganga archaeological site. So Akakhiganga is a famous archaeological site jonto ami Assam history pray pahu. Akakhiganga archaeological site remains of about 3 temple exist at Akakhiganga archaeological site tinta mondirar remains আছে মানে টুকুৰা টুকুৰকে আছে so this is a picture of Akakhiganga archaeological site আৰু এই Akakhiganga যোনটো archaeological যোনটো site আছে মানে এই জায়গাটো যোনটো আছে ইয়াৰ কাষতে এটা waterfall আছে সেই waterfallৰ নামটো Akakhiganga হয় next আছে শ্ৰী শ্ৰী চামুণ্ডা কালী মন্দিৰ নাভাঙ্গা so নাভাঙ্গাত আছে শ্ৰী শ্ৰী চামুণ্ডা কালী মন্দিৰ this is a picture of the Kali Mandir. It is a very old temple. It was built on 7th century by Dimasa Kachari king. 7th century Dimasa Kachari king e build kora boli koa hoise. Honkha Devi temple, Honkha Devi site, sorry, a group of temples located on Jugija, a small tributary of Kapili river. So yata ta 4 point ase dei. Ei mondir tu sorry mondir kibata mondir remains ase Honkha Devi site. Kebatao group of temples ase. Kot ase Jugi jan আছে Jugi এখন এটা Jugi jan মানে কি jan মানে তো সৰু tributary হয় আমি jan বুলি কোৱা হয় জানজুৰি বুলি কোৱা হয় আমাৰ so Jugi jan কাৰ tributary হয় small tributary of the Kapili river Kapili নৈ tributary হয় Jugi jan আৰু যাৰ পাৰত Sankha Devi site টো আছে আৰু লাষ্টত আছে Nanath archaeological site লাষ্টত হৈছে Nanath archaeological site আৰু this is a picture of the archaeological site of Nanath বহুত ধুনীয়া জায়গা হয় situated this hobo lage etu hisok sihile this is situated on an old water channel to the west of the Rajabari and Sankha Devi archaeological site so Sankha Devi and Rajabari archaeological site or eta purona water channel parot ase Nanath archaeological site so yata ami kotha gom paisu je agor samoyot tat khub sombhob Saivism aru and Shaktism follow kora hoisile etu kintu ei tothotu kintu amar Assam government
চাইডতো দিয়া আছে যে পুৰণা দিনত হোজাইত খুব সম্ভৱ চাইভিজম আৰু শক্তিজম ফলো কৰা হৈছে কেনেকে গম পাইছো ইয়াতো আচ্ছা ইয়াত আমি ক'ব পৰা নাই কিন্তু সংখ্যা দেৱী দেৱী মানে কি হয় শক্তি worship কৰিব চামুণ্ডা কালী মন্দিৰ so দেৱী worship again শক্তি worship দেন ইয়াৰ আগত যোনটো আছিলে ৰাজাবাৰীয়াক কৈছে শিৱ টেম্পল সো ইয়াৰ আগতে চাইভিজম আৰু শক্তিজম ফলো কৰা হৈছিলে বুলি কোৱা হয় আৰু সেইটো আমাৰ গভৰ্ণমেন্টৰ তথ্যটো তেনেকেই সেইটো মেনশন আছে ক্লাছটো শেষ কৰিছো শেষ কৰাৰ আগতে মই যোনটো আছাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছ যোনটো জাষ্ট ফৰ প্ৰাইচ অফ ₹200 এটা এভেইলেবল আছে মাত্ৰ 200 টকাৰ কাৰণে আমি ক্লাছো লৈছো তাৰ উপৰি ধৰা ক্লাছত কি পঢ়া হৈছে সেইখিনি এবাৰ কৈ দিও মই ক্লাছত কি পঢ়া হৈছে আমাৰ যোনটো আছাম স্পেচিফিক ক্লাছ এটা স্কিমছ খিনি থাকিব স্পেচিফিক স্কিমছ খিনি ইন ডিটেইলছ পঢ়া হ'ব তাৰ উপৰি যোনখিনি এৱাৰ্ডছ যোনখিনি পুৰস্কাৰ থাকে এৱাৰ্ডছ লাগিলে ষ্টেট হওক নেশ্যনেল লেভেল হওক বা ইণ্টাৰনেশ্যনেল হওক এৱাৰ্ডছ খিনি পঢ়া হ'ব তাৰ উপৰি আপোনালোকৰ যদি কিবা ইম্পৰ্টেণ্ট টপিক আছে যোনটো ডাঙৰ টপিক হয় যদি কিবা ডাঙৰ টপিক আছে সেইটো বিশেষভাৱে বেলেগকে ডিল কৰিম তাৰোপৰি যোৱা বছৰ জানুৱাৰী মাহৰ পৰা এই বছৰৰ মে' মাহলৈকে আমি আছাম যিমানখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে অসমৰ যিমানখিনি ঘটনাৱলী আছে যোনখিনি পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট সেই গোটেইখিনি ইন ডিটেইলছ কভাৰ কৰিছো বৰ্তমান আমাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহ শেষ হৈছে নেক্সট আমি আকৌ মাৰ্চ আৰু এপ্ৰিললৈকে পঢ়ি যাম চ' সেইখিনি আছে আৰু তাৰ উপৰি আমি MCQ ক্লাছো লৈ আনিম য'ত নেকি আমি ডিছকাছ কৰিম টপিকছ বিলাক আৰু যদি কিবা টপিক মিছ হৈ যায় তেন্তে আমি MCQ ক্লাছটো লৈ আহোঁ চ' এই ক্লাছটো বহুত বেনিফিচিয়েল হ'ব ₹200 ইমান এটা ইম্পৰ্টেণ্ট ক্লাছ ইমানখিনি ডিটেইলছ পঢ়োৱা হৈছে মই ভাবো যে এনেকুৱা আৰু সুবিধা এনেকুৱা আৰু বাজেট ফ্ৰেণ্ডলি কোৰ্চ আপুনি ক'ত নাপাব মই নাম্বাৰটো আপোনাক লিখি দিছো য'ত আপোনালোকে ফোন কৰিব পাৰে ইয়াত কণ্টেক্ট কৰি বা আমাৰ যোনটো ৱেবছাইট আছে equipat.com তাত গৈ আপোনালোকে কোৰ্চটো ল'ব পাৰে কিনিব পাৰে বা ইয়াত ফোন কৰি আপোনালোকে কোৰ্চটো ক্ৰয় কৰিব পাৰে চ' এইটো এটা বহুত বেনিফিচিয়েল কোৰ্চ হয় ইন আ ভেৰি মিনিমেল প্ৰাইচ 200 টকাত 200 টকাত আজিকালি কি পায় আমি সকলোৱে জানো যে ভেৰি লেছ প্ৰাইচ আজি সময় ক'বলৈ গ'লে হয় নাই চ' আজি ক্লাছটো যোনটো PDF আছে সেই PDFটো আমাৰ কুহিপাত টেলিগ্ৰাম চেনেলত আপলোড কৰি দিয়া হ'ব যদি জইন কৰা নাই স্কেন কৰি লওক স্ক্ৰীনশ্বট লৈ লওক তাৰপৰা গুগলত আপুনি স্কেন কৰিব দেখিছে গুগলটো খুলিব গুগলত খুলি গুগলত এটা সৰুকে ফটো নিচিনা কেমেৰা নিচিনা এটা অপশ্যন আছে দেখিবলৈ কেমেৰাটো নিচিনা সৰুকে সেইটো ক্লিক কৰিব তাৰপৰা আপুনি ফটোলৈ গৈ ফটোছৰ পৰা এইটো আপলোড কৰি তাৰপৰা ধুনীয়াকে চেনেলটো জইন কৰিব পাৰিব ঠিক আছে বহুতে সুধি থাকে মোক PDF খিনি ক'ত দিয়া হয় PDF খিনি ইয়াতে দিয়া হয় আৰু চেনেলটো কেনেকে এড হ'ব পাৰে মই কৈছোৱেই গুগলত যাব গুগলত গৈ তাত যোনটো কেমেৰা নিচিনা অপশ্যন আছে সৰুকে গুগল খুলিলে পাব ঠিক আছে কেমেৰা নিচিনা যোনটো অপশ্যন আছে তাত ক্লিক কৰিলে আপোনালোকৰ এলবামৰ যিটো ফটো আছে ওলাই আহিব চ' এলবামত যদি স্ক্ৰীনশ্বট লৈ থৈ দিয়ে তেন্তে এলবামৰ স্ক্ৰীনশ্বটটো ওলাই আহিব ধুনীয়াকে আপুনি জইন কৰিব পাৰিব ইয়াতে PDF খিনি দিয়া হ'ব ক্লাছটো ভাল পালে যদি লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব থেংক ইউ